নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি সদন উত্তাল হৈ পৰিছে। 10 মিনিটৰ বাবেই সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে অখিল গগৈক। আমি জনাই আছো এটা বিশেষ খবৰ। 10 মিনিটৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে অখিল গগৈক। এপিএসসিৰ কথা শুনি খঙত অগ্নিশৰ্মা হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কয় যে মই যদি পইচা লৈছো প্ৰমাণ কৰক। এপিএসসি কেলেংকাৰীক নাম খাঙুৰ খোৱা অখিল গগৈৰ গৰ্জন। এপিএসসিৰ কথা শুনি খঙত অগ্নিশৰ্মা হৈ পৰিছে আজি বিধায়ক অখিল গগৈ। মই কাৰোবাৰ পৰা যদি পইচা লৈছো তেন্তে আজি প্ৰমাণ কৰক। এপিএসসি কেলেংকাৰীৰ গোটেই প্ৰতিবেদনত মোৰ নাম নাই। মোৰ নাম কোনেও ল'ব পৰা নাই। কমল কুমাৰ মেধিয়ে পইচা লোৱা বুলিৰে লিখা আছে। মই অখিল গগৈ। কোনো কেলেংকাৰীত অখিল গগৈয়ে পইচা লৈছে বুলি ক'বলৈ কোনো মানুহ অসমত আজিলৈকে জন্ম হোৱা নাই বুলি এবাৰ গৰজি উঠিছে সদনত অখিল গগৈ। অখিল গগৈয়ে কয় যে মই চেলেঞ্জ কৰিছো, প্ৰমাণ কৰক। এপিএসসি কেলেংকাৰী লাখ টকাৰ কেলেংকাৰী নহয়, কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে। এপিএসসি কেলেংকাৰীৰ সৰু কেলেংকাৰী নহয় বুলি মন্তব্য অখিল গগৈ। এপিএসসি কেলেংকাৰীত কেৱল এজন ৰাকেশ পালৰ বাবে সম্ভৱ নহয়, চৰকাৰ জড়িত নাথাকিলে এয়া সম্ভৱ নহয় বুলি মন্তব্য অখিলৰ। প্ৰতিবেদনত বহু কথাই লুকাব বিচাৰিছে। এপিএসসিৰ কথা শুনি খঙত আজি অগ্নিশৰ্মা হৈ পৰিছে বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে আজি আমিনুল ইছলামৰ কঠোৰ মন্তব্য। আমিনুল ইছলামে কয় যে সংখ্যালঘুৰ ওপৰত চৰকাৰৰ অন্যায় অত্যাচাৰ আৰু সহ্য কৰা নহ'ব। কিসি কা বিকাশ কিসি কা বিনাশ। আজি আমিনুল ইছলামৰ মন্তব্য। এই চৰকাৰে কয় যে সবকা সাথ সবকা বিকাশ, কিন্তু আমিনুল ইছলামে মন্তব্য কৈছে যে কিসি কা বিকাশ হৈ আছে আৰু কিসি কা বিনাশ মানি লোৱা নহ'ব। আমি জনাই আছো সবিশেষ খবৰ। চৰকাৰৰ কিসি কা বিকাশ কিসি কা বিনাশ নীতি মানি লোৱা নহ'ব। সংখ্যালঘুক ক্ষতি কৰি কষ্ট দি আগবাঢ়িব নোৱাৰিব চৰকাৰ। সংখ্যালঘুৰ ওপৰত দিনক দিনে অত্যাচাৰ বেছি হৈছে চৰকাৰৰ। অসমৰ সম্পত্তি বিজেপিৰ পৈতৃক সম্পত্তি নহয়। মনত ৰাখক, চৰকাৰ অসমৰ মাটিৰ মালিক নহয়। মনত ৰাখক, চৰকাৰ অসমৰ মালিক নহয়। বসুন্ধৰা আঁচনিৰ অধীনত এজনো সংখ্যালঘুক মাটি নিদিলে চৰকাৰে। কথাৰ ফুলজাৰিৰে ৰাজ্য নচলে, উন্নয়ন কৰক। দুমুখীয়া নীতিৰে ৰাজ্য চলাই আছে বিজেপি চৰকাৰে। সদনত চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম। পৰৱৰ্তী খবৰটো হৈছে মুছলমানক অবৈধ বাংলাদেশী সজোৱা বন্ধ কৰক। সদনত এইবাৰ এআইইউডিএফৰ তৰফৰ পৰা প্ৰতিবাদেৰে হুংকাৰ দিয়া হৈছে। চৰকাৰৰ অত্যাচাৰত ধ্বংস হৈ গৈছে মিয়া। এইবাৰ নথিপত্ৰত পিতৃৰ নাম থকাৰ পাছতো পিতৃৰ সৈতে সম্পৰ্ক নাই বুলি ঘোষণা কৰিছে বিদেশী। যধে মধে ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পত ভৰোৱা বন্ধ কৰক চৰকাৰে। বাংলাদেশৰ মাটিৰ ৰং নজনা ৰাজ্যৰ মুছলমানক বিদেশী সজোৱা হৈছে। শ শ লোকক বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত আবদ্ধ কৰিছে চৰকাৰে। শ শ লোকক বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত বন্ধ কৰিছে চৰকাৰে। পৰিকল্পিতভাৱে এটা জনগোষ্ঠীক নিক্ষেপ কৰিব বিচাৰিছে চৰকাৰে। অধিকাৰৰ পৰা বঞ্চিত কৰি অন্যায় কৰা হৈছে মুছলমানক। বিগত মাহতো একেদিনাই 28 গৰাকী সংখ্যালঘুক বিদেশী সজাই ডিটেনশ্যন কেম্পত ভৰাইছে চৰকাৰে। পিতৃ মাতৃ পৰিয়াল ভাৰতীয় হোৱাৰ পাছতো একাংশ সংখ্যালঘুক বিদেশী সজোৱা হৈছে। পৰিকল্পিতভাৱে বাংলাদেশী সজাই নতুনকৈ ডিটেনশ্যন কেম্পত ভৰোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে চৰকাৰে। বিদেশী ন্যায়াধিকৰণে সংখ্যালঘুক অন্যায় কৰি বিদেশী হিচাপে ৰায়দান দিছে। ডিটেনশ্যন কেম্পৰ পৰা ভাৰতীয় সংখ্যালঘুক মুক্তিৰ দাবীৰে আজি সদন উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এআইইউডিএফে। আন এটা ডাঙৰ খবৰ হৈছে আজি এক ভয়ংকৰ তথ্য ফাদিল হৈছে। ভাঙি দুফাল হ'ব ভাৰত। ভূমিকম্পৰ পাছতে গৱেষকৰ বিস্ফোৰক তথ্য। ভাঙি দুফাল হ'ব ভাৰতৰ মানচিত্ৰ। ভাঙি দুফাল, দুই টুকুৰা হ'ব ভাৰতৰ মানচিত্ৰ। নিশ্চিহ্ন হৈ যাব লাডাখ, উত্তৰাখণ্ড, ছিকিম, হিমাচল প্ৰদেশ। হেৰাই যাব অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ।
চীনা গৱেষকৰ তথ্যৰ পাছতে ভাৰতত খলকনিৰ সৃষ্টি হৈছে ভূতত্ত্ববিদ লিন লিউৰ নেতৃত্বত হোৱা গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যিকোনো মুহূৰ্ততে টেকটনিক প্লেট ভাঙি দুভাগত ভাগ হোৱাৰ আশংকা ভূতত্ত্ববিদৰ ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈ পৰিছে টেকটনিক প্লেটৰ নিম্নাংশ আৰু যাৰ বাবে যিকোনো মুহূৰ্তত ভূগৰ্ভৰ এটা অংশ খহি গৈ নদীৰ সৃষ্টি হ'ব পাৰে তিব্বতত হোৱা ভূমিকম্পৰ জোকাৰণিৰ ফলত ভাৰসাম্য হেৰুৱাইছে ভূগৰ্ভই ভাৰতৰ কেইবা ঠাইতো 100 কিলোমিটাৰ গভীৰ অংশ দেখা গৈছে বৃহৎ ফাট ভাৰতৰ কেইবা ঠাইতো 100 কিলোমিটাৰ গভীৰ অংশত ফাট দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত এই ফাট বিস্তাৰিত হৈ দুভাগত বিভক্ত হ'ব পাৰে ভূখণ্ড ইয়াৰ প্ৰভাৱ পৰিব পাৰে হিমালয়ৰ ওপৰতো যিকোনো মুহূৰ্ততে কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা আছে কিয়নো হিমালয়ৰ উৎপত্তি ইউৰেছিয়াৰ প্লেটৰ সংঘৰ্ষৰ ফলতে সৃষ্টি হৈছিল যদিহে চীনা গৱেষকৰ দাবী সঁচা হয় অসমৰ চুবুৰীয়া দুখনকৈ ৰাজ্য নাইকিয়া হৈ যাব মানচিত্ৰৰ পৰা ভূমিকম্পৰ পাছতেই গৱেষকৰ বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে আন এটা ডাঙৰ খবৰ হৈছে মহাকুম্ভলৈ যোৱা ভক্তৰ ভাস ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে 23 গৰাকী ভক্তৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ পুনৰ মহাকুম্ভলৈ যোৱা ভক্তৰ সৈতে ভয়ংকৰ ঘটনা মহাকুম্ভলৈ যোৱা যাত্ৰীবৰ্তী বাছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাগ্ৰস্ত হৈছে বাছত থকা 23 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে এগৰাকী যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে যিকোনো মুহূৰ্তত বাঢ়িব পাৰে মৃত্যু হোৱা যাত্ৰীৰ সংখ্যা পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতৰ হাতত বহুত ধন আছে নিৰ্বাচনী পুঁজিৰ নামত ভাৰতক 21 মিলিয়ন ডলাৰ নিদিয়ে ডোনাল্ড ট্ৰাম্পে ভাৰতত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে পূৰ্বে জো বাইডেন চৰকাৰে ভাৰতক দিছিল বৃহৎ পৰিমাণৰ নিৰ্বাচনী পুঁজি আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে পুনৰ আহিব ঘূৰ্ণীবতাহ ইতিমধ্যে বিভিন্ন প্ৰান্তত ঘূৰ্ণীবতাহে কাল ৰূপ ধাৰণ কৰিছে ভাঙি চুৰমাৰ হৈ পৰিছে বহু কেইখন বাসগৃহ 33খন জিলাত যিকোনো মুহূৰ্তত ধ্বংসলীলা চলাৰ সম্ভাৱনা আছে আমি জনাই আছো ডাঙৰ খবৰ ঘূৰ্ণীবতাহে ৰাজ্যত চলাব পাৰে সংহাৰী ৰূপ হঠাৎ বতৰ সলনি হৈছে কেইবাখনো জিলাত বতৰে কাল ৰূপ ধাৰণ কৰিছে সাৱধান হওক ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 33খনকৈ জিলাৰ আগন্তুক 24 ঘণ্টাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি 21 ফেব্ৰুৱাৰীলৈকে প্ৰবল বৃষ্টিপাত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ ল'ব উজনি নামনি অসমত ধুবুৰী গোৱালপাৰা বঙাইগাঁৱৰ লগতে দক্ষিণ খালমৰা বৰপেটা নলবাৰী চিৰাং বজালিত হাই এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউতো হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত হঠাৎ মহাপ্ৰলয়ৰ সৃষ্টি হৈছে আৰু বিভিন্ন প্ৰান্তত ছিন্ন বিচ্ছিন্ন হৈ পৰিছে ৰাজপথ আল্লাহৰ নাম লৈ চিৎকাৰ কৰিছে কণ ছাত্ৰ ছাত্ৰীয়ে মুহূৰ্তৰ ভিতৰতে উৰুৱাই নিছে ঘৰ দুৱাৰ ৰাজ্যত হঠাৎ আৰম্ভ হৈছে মহাপ্ৰলয় পৰৱৰ্তী খবৰটো হৈছে অভিশপ্ত উমৰাংচুৰ কয়লাখনিৰ পৰা আজিও উদ্ধাৰ কৰা হৈছে মৃতদেহ উমৰাংচুৰ অভিশপ্ত কয়লাখনিত পুনৰ উদ্ধাৰ কৰা হৈছে মৃতদেহ দিন যিমানেই বাগৰিছে বিভীষিকা বৃদ্ধি পাইছে উমৰাংচুৰ অভিশপ্ত কয়লাখনিত ঘটনাৰ 44 দিনৰ মূৰত আকৌ মৃতদেহ উদ্ধাৰ কৰা হৈছে কয়লাখনিৰ পৰা আজি পুনৰ 2 গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তাৰ পিছতে চাঞ্চল্যৰ বিৰাজ কৰিছে সেনা বাহিনী আৰু SDRF দলে উদ্ধাৰ কৰিছে মৃতদেহ দুইটা বৰ্তমানলৈকে 6টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে কয়লাখনিত এতিয়াও আবদ্ধ হৈ পৰিছে 3 শ্ৰমিকৰ মৃতদেহ উমৰাংচুৰ অভিশপ্ত কয়লাখনিত পুনৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে যিমানে দিন বাগৰিছে সিমানেই 44 দিনৰ মূৰত আজিও উদ্ধাৰ কৰা হৈছে মৃতদেহ পৰৱৰ্তী খবৰটো হৈছে নিষিদ্ধ কৰা হৈছে এতিয়া বজাৰত গুটখা পান মছলা চৰকাৰে বৃহৎ ঘোষণা কৰিছে গুটখা পান মছলাক লৈ চৰকাৰে বৃহৎ ঘোষণা কৰিছে গুটখা পান মছলা খোৱাসকলৰ বাবে বেয়া খবৰ এতিয়াৰ পৰা ৰাজ্যখনত গুটখা পান মছলা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গুটখা পান মছলা উৎপাদন মজুত বিক্ৰীৰ যোগান ইত্যাদি নিষিদ্ধ কৰা হৈছে সম্পূৰ্ণৰূপে
আমি জনাই আছো বিশেষ খবৰ ঝাৰখণ্ডৰ স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে নিৰ্দেশনা মঙ্গলবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে জনতাৰ স্বাস্থ্য সুৰক্ষাৰ কথা চিন্তা কৰি এই ডাঙৰ পদক্ষেপ লৈছে চৰকাৰে আৰু এটা খবৰ হৈছে উচ্চ স্তৰত বজাব নোৱাৰিব এতিয়াৰে পৰা লাউড স্পিকাৰ মছজিদে আৰক্ষীৰ তীব্ৰ অভিযান মছজিদলৈ আৰক্ষী কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মছজিদত লাউড স্পিকাৰত আজান দিয়াক লৈ আহি গৈছে কঠোৰ নিয়ম মছজিদে গৈ লাউড স্পিকাৰৰ ভলিউম পৰীক্ষা কৰিছে আৰক্ষীয়ে মছজিদে গৈ লাউড স্পিকাৰৰ ভলিউম পৰীক্ষা কৰিছে আৰক্ষীয়ে নিৰ্দিষ্ট ভলিউমতহে মছজিদত আজান দিব পাৰিব মুছলমান লোকসকলে মছজিদৰ লাউড স্পিকাৰ থাকিবই লাগিব বুলি ইছলামত কোনো নীতি নাই আৰু মছজিদৰ লাউড স্পিকাৰ থকাটো বাধ্যতামূলক নহয় বুলি ৰায়দান মুম্বাই উচ্চ ন্যায়ালয়ৰ মছজিদৰ লাউড স্পিকাৰৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে বৃহৎ অভিযান চলাইছে মুম্বাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে মহাৰাষ্ট্ৰৰ অলিয়ে গলিয়ে চলিছে অভিযান প্ৰশাসনৰ নিয়ম মানি মছজিদত লাউড স্পিকাৰ ভলিউম কম কৰাৰ সিদ্ধান্ত মছজিদ কৰ্তৃপক্ষৰ প্ৰশাসনৰ নিৰ্দেশনা ভংগ কৰিলে মছজিদৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু মছজিদৰ পৰা লাউড স্পিকাৰ আঁতৰোৱা কাৰ্য মানি নলয় মছজিদ কৰ্তৃপক্ষই আৰু মছজিদৰ পৰা লাউড স্পিকাৰ আঁতৰোৱা কাৰ্য মছজিদ কৰ্তৃপক্ষই মানি নলয় মছজিদত লাউড স্পিকাৰ আজান দিয়াক লৈ আহি গৈছে কঠোৰ নিয়ম